নমস্কাৰ। আজি মই আপোনালোকলৈ বৰা চাউলৰ কেৰামেল পুডিঙৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে বনাই খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পুডিংটো বনাবলৈ এবাটি চাউল লৈছোঁ, বৰা চাউল। এই 4 ঘণ্টা সময় মই তিয়াই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰাতি তিয়াই ৰাতিপুৱাও বনাই খাব পাৰিব। এটা মই খৰাহি লৈছোঁ, খৰাহিটোত ঘি লগাই লৈছোঁ। এইদৰে ঘি সানি ল'ব আপোনালোকে, ৰিফাইন সানি নল'ব। এতিয়া মই বৰা চাউলখিনি খৰাহিটোত এইদৰে দি ল'ম। একেবাৰে টেষ্টি পুডিং আপোনালোকে ঘৰত একেবাৰে সহজতে বনাই খাব পাৰিব। এইদৰে মই খৰাহিটোত দি লৈছোঁ। তলত মই চচপেন এটা লৈছোঁ, ইয়াতে এগিলাচ পানী দি লৈছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 20 মিনিট সময় এইদৰে ষ্টিম হ'ব দিম। 20 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া 20 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে, বৰা চাউলখিনি ভালদৰে সিজি গৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিম। এয়া দেখিছে কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। বৰা চাউলখিনি আপোনালোকে এইদৰে জোখ কৰি দিব কাপ বা বাতিৰে। এয়া মই এবাটি সিজাই লোৱা বৰা চাউল এয়া লৈছোঁ। এতিয়া মই মিক্সিৰ জাৰটোত এইদৰে দি ল'ম। আপোনালোকে এইদৰে বনাই খাবচোন, বহুত বেছি সোৱাদ লগা হয়। এতিয়া ইয়াতে দি দিম মই এয়া কাজু আৰু বাদাম দি দিছোঁ। আপোনালোকৰ ওচৰত ড্ৰাই ফ্ৰুটছ যি থাকে তাকে দিব পাৰিব। এয়া মই চেনি দিছোঁ এবাটি, 4টা ইলাইচি দিছোঁ ফ্লেভাৰৰ কাৰণে। আপোনালোকে ভেনিলা এচেঞ্চো দিব পাৰে। ইয়াত মই 2টা কণী দি দিছোঁ, এবাটি গাখীৰ দি দিছোঁ। এয়া মই 6-7 চামুচ মিল্ক পাউডাৰ দি দিছোঁ। বহুত বেছি সোৱাদ লগা হয়। এতিয়া মই মিক্সিত ব্লেণ্ড কৰি ল'ম। এয়া মই মিক্সিত ব্লেণ্ড কৰি ল'লোঁ, দেখিছেনে? এইটো জোখত হৈ যাব লাগিব। ভালদৰে মিক্সিত এইদৰে আপোনালোকে ৰেডি কৰি ল'ব। এয়া দেখিছে নিশ্চয়। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এয়া মই পেন এখন লৈছোঁ। এয়া এবাটি চেনি, এবাটিৰ মই কম লৈছোঁ। এইদৰে দি লৰাই নিদিব। মিডিয়াম ফ্লেমত এইদৰে পেনখনতে এইদৰে থৈ দিছোঁ। এয়া দেখিছেনে, চেনিখিনি গলিব লৈছে। এতিয়া মই এয়া হেতাখনেৰে এইদৰে লৰাই লৈছোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইটো জোখত আপোনালোকে ৰেডি কৰি ল'ব। এয়া মই বাতি এটা লৈছোঁ, ইয়াতে মই দি দিছোঁ। এয়া দেখিছেনে? এতিয়া মই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ভালদৰে ঠাণ্ডা কৰি ল'ব লাগিব। এইখিনি ভালদৰে ঠাণ্ডা হৈছে। এয়া দেখিছেনে? এইদৰে ঠাণ্ডা কৰি ল'ব। এতিয়া ইয়াতে মই মিক্সিত ৰেডি কৰি থৈ দিয়া মিশ্ৰণখিনি এইদৰে দি লৈছোঁ। একেবাৰে সহজতে বনাব পাৰিব আপোনালোকে। ভালদৰে এইদৰে দি টেষ্টি পুডিং আপোনালোকে এইদৰে বনাব। এয়া মই চচপেন এটাত এগিলাচ পানী দি লৈছোঁ। প্ৰথম লোৱা পানীখিনিয়ে মই দি লৈছোঁ। ইয়াত মই 2 খিলা তেজপাত দি দিছোঁ, ষ্টেণ্ডডাল দি দিছোঁ। ইয়াত মই এতিয়া পাত্ৰটো দি এয়া ঢাকনিৰে ঢাকি মই 20 মিনিট সময় থৈ দিম। 20 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 20 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে।
এতিয়া মই নমাই ল'ম। নমাই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই